Hello everyone, welcoming also to Crystal Clear by DB Sir. So আজি আমি লৈ আহিছো এলকহল ফিনল আৰু ইথাৰ চেপ্টাৰটো যোনটো PYQs আমি আৰম্ভ কৰিছিলো সেই PYQs আজি পাৰ্ট নম্বৰ 2 য'ত আমি ডিসকাস কৰিম 2022 এণ্ড 2020 অহা কোৱেশ্চনছ কেইটা গতিকে সকলোৱে ভালকে চাবা আৰু নোট ডাউন কৰি যাবা ঠিক আছে গতিকে আহা আমি তেতিয়াহ'লে সোনকালে ষ্টাৰ্ট কৰো So first question দিছে write the Raymond-Tamin reaction সকলোৱে গম পোৱা দিছ এ very famous reaction হয় ঠিক আছে বহুত ফেমাস ৰিয়েকচন হয় এটা গতিকে একেটা পঢ়িবই লাগিব ভালকে ঠিক আছে গতিকে এই চেপ্টাৰটোৰ একেটা বহুত ফেমাস কোৱেশ্চন হয় একেটা তুমি ইগনোৰ কৰিব নোৱাৰিবা ঠিক আছে বহুত ইম্পৰ্টেন্ট ৰিয়েকচন হয় ৰেমাৰ-টেমিন ৰিয়েকচনত কি কৰা যায় চাবা দিস ইজ দ্য প্ৰিপাৰেচন ফিনলৰ লগত ফিনলৰ ৰিয়েকচন হয় ফিনলৰ লগত তুমি এইটো ট্ৰাইক্লৰোমিথেন দিবা মানে ক্লৰোফৰ্ম দিবা ইন দ্য প্ৰেজেন্স অফ একুৱাছ এনিৱেজ তেতিয়াহ'লে সি কি কৰিব এটা তোমাক ইণ্টাৰমিডিয়েট এটা দিব য'ত ওৰ লগত ইয়াৰ পৰা Na টো আহি পেলাই লাগি যাব আৰু বাকি তোমাৰ অৰ্থ পজিশনত এটা CH Cl2 এটা প্ৰডাক্ট দিব হল এতিয়া ইয়াতে ওপৰতে চোৱা তুমি অক্সিজেন মাইনাস আছে আৰু Na প্লাস আছে তাৰমানে এইটো এটা সল্ট হৈ আছে হয় সোডিয়াম ইথক্সাইড এনেকুৱা টাইপৰ হৈ আছে সো এলকক্সি টাইপৰ হৈ আছে গতিকে ইয়াৰ লগত নেক্সট যেতিয়া তুমি আকৌ NaOH দি দিবা NaOH দিলে ইয়াতে কি আহিব এই যোনটো CH Cl2 গ্ৰুপ আছিল এই CH Cl2 গ্ৰুপটো কনভাৰ্ট হৈ যাব CHO লে মানে এটা এলডিহাইড গ্ৰুপ দেন আকৌ ইয়াৰ লগত যদি তুমি H+ এটা দি দিয়া তেতিয়াহ'লে ওৰ লগত হাইড্ৰোজেনটো আহি যাব আৰু সোডিয়ামটো ওলাই গুচি যাব তাৰমানে তুমি আলটিমেটলি পাবা কি চেলিসাইলেল ডিহাইড ঠিক আছে তুমি কি পাবা চেলিসাইলেল ডিহাইড গতিকে তোমাৰ ইয়াৰ IUPAC নামটো কি হ'ব 2 হাইড্ৰক্সি বেঞ্জেল ডিহাইড 2 হাইড্ৰক্সি বেঞ্জেল ডিহাইড গতিকে চেলিসাইলেল ডিহাইড গতিকে তোমাক ৰিয়েকচনটো ডাইৰেক্ট ৰাইট দ্য ৰেমাৰ-টেমিন ৰিয়েকচন বুলি দিছে বা এনেকে নিদি পেলাই তোমাক কৈ দিব কনভাৰ্ট ফিনল টু চেলিসাইলিক এসিড বুলি চেলিসাইলেল ডিহাইড বুলিও কৈ দিব কনভাৰ্ট ফিনল টু চেলিসাইলেল ডিহাইড গতিকে তেতিয়া তুমি এই ৰিয়েকচনটো ধুনীয়াকে নিজে মনৰ পৰা জানি পেলাই তোমালোকে লিখিব লাগিব গতিকে দিস ইজ এ ভেৰি ফেমাস ৰিয়েকচন হয় গতিকে ভালকে তোমালোকে কৰিবা এটো 2020 ত আহিছিলে নেক্সট আহা write the mechanism of the following reaction mechanism of the following reaction কৰিব দিছে এতিয়া এটো এলকহল হয় হয়নে নাই এলকহল মানে এটো কেনেকে আছে চোৱা এলকহল হলে এটো CH3 মই ইয়াতে দেখাই দিছো চোৱা এটো কাৰ্বন এই কাৰ্বন ইয়াৰ লগত এফালে এটা হাইড্ৰোজেন দিলো আৰু এফালে এটা CH3 লগাই দিলো আৰু ইয়াৰ লগতে কোন লাগি আছে OH গ্ৰুপটো লাগি আছে এতিয়া HBr দিয়া হৈছে HBr মানে কি HBr মানে হৈছে H+ আৰু Br- হয় Br- এতিয়া তুমি প্ৰডাক্টটো চোৱা ইয়াতে Br আহিছে OH ওলাইছে তাৰমানে মই এইটো দেখি পেলাই গম পাই গলো যে দিস ইজ এইটো Br- ইয়াতে নিউক্লিওফাইল হিচাপে কাম কৰিব আৰু ই আহি পেলাই ইয়াত বেক সাইডৰ পৰা এটেক কৰিব এই Br- আহি পেলাই ইয়াক বেক সাইডৰ পৰা এটেক কৰিব তাৰমানে তুমি ইয়াতে কি পাবা চোৱা বেক সাইডৰ পৰা যদি এটেক কৰে এট দা সেম টাইম ইয়াৰ পৰা OH টো ওলাই যাব লাগিব তাৰমানে ইয়াতে তুমি Br যদি দিয়া তেতিয়াহলে Br এ কাৰ্বনৰ লগত বন্ড ফৰ্মেশন কৰিব বিচাৰি আছে হল কাৰ্বনৰ লগত বন্ড ফৰ্মেশন কৰিব বিচাৰি আছে এট দা সেম টাইম ইয়াৰ পৰা OH টো ওলাই যাব বিচাৰি আছে তাৰমানে এইটো এটা কি হ'ব এইটো এটা ইন্টাৰমিডিয়েট স্টেপ এটা আহিব এইটো হৈছে এটা ইন্টাৰমিডিয়েট স্টেপ বা ট্ৰানজিশন ষ্টেট বুলি ক'ব পাৰা এইটোক মই ট্ৰানজিশন ষ্টেট নাম দিম এইটো হৈছে মোৰ কাৰণে এটা ট্ৰানজিশন ষ্টেট এই ট্ৰানজিশন ষ্টেটৰ পাছত আফটাৰ সাম টাইম তোমাৰ তাত প্ৰডাক্ট আহি যাব হেতু হ'ব এইটো হল তোমাৰ তাত প্ৰডাক্ট আহি যাব প্ৰডাক্টটো চাবা কি হ'ব CH3H দেন এফালে কি আহি গল Br গতিকে তুমি এইটো প্ৰডাক্ট পালা না নাই চোৱা CH3 Br পালা না নাই আৰু লগতে ওয়াটাৰ ৰিলিজ হ'ব ঠিক আছে গতিকে দিস ইজ দা প্ৰডাক্ট গতিকে এইটো কি মেকানিজম হল বাৰু এইটো তোমালোকে কি মেকানিজম হল ক'ব পাৰিবা না Br- X এজ এ নিউক্লিওফাইল হল Nu আৰু এইটো হৈছে তোমাৰ এটা কি এইটো হৈছে কি এলকহল গতিকে এইটো তোমালোকৰ ফলো হৈছে SN2 মেকানিজম হৈছে সিঙ্গেল স্টেপ ৰিয়েকচন মনত ৰাখিবা মই বাৰ কৈছো যে SN2 দুইটো দেখি পেলাই ধোকা নাখাবা দুই দেখিলে গম পাবা যে এইটো এটা সিঙ্গেল স্টেপ ৰিয়েকচন হয় গতিকে ই ফলো কৰিছে SN2 মেকানিজম গতিকে ভালকে এইটো জানি থবা ঠিক আছে SN2 মেকানিজম আৰু এইটো কি হৈছে তোমাৰ ইথাইল ব্ৰমাইড এইটো নামটো কি হ'ব ইয়াৰ ইথাইল ব্ৰমাইড বা ব্ৰমোইথেন হল ইয়াৰ নামটো কি আহিব ব্ৰমো ইথেন ইয়াৰ নামটো আহিব ব্ৰমো ইথেন ঠিক আছে আৰু এইটো কি দিব ইনভাৰ্সন অফ কনফিগাৰেশন দিছে হয় ইনভাৰ্সন অফ কনফিগাৰেশন দিছে গতিকে এইটো হৈছিলে তোমাৰ মেকানিজম অফ দা ৰিয়েকচন ভালকে কৰিবা তোমালোকে ভালকে নোট ডাউন কৰি লবা এইটো হৈছে মেকানিজম অফ দা ৰিয়েকচন নেক্সট আহা নেক্সট কোৱেশ্চনত যাও মই নেক্সট কোৱেশ্চনত চোৱা এইটো ইথাৰ
হয় এটো ইথাৰ CH3 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 তিনটা CH3 গ্ৰুপ লগাই দিছে হয়নে তিনটা CH3 গ্ৰুপ লগাই দিছে আৰু এফালে এটা CH3 গ্ৰুপ লগাই দিছে মাজতে কোন আছে অক্সিজেন আছে তাৰ মানে এটো ইথাৰ হয় তেতিয়া হলে ইথাৰৰ ফাংশনাল গ্ৰুপ কি হয় ইথাৰৰ ফাংশনাল গ্ৰুপ হৈছে ROR ডেশ R টো কেতিয়াবা সেমো হয় কেতিয়াবা সেম নহবও পাৰে লগত কি দিছে তোমাক হাইড্ৰোজেন আয়োডাইড দিছে তেতিয়া হলে হাইড্ৰোজেন আয়োডাইড যদি দিয়ে তাৰ মানে HI মাজৰ বন্ধটো ভাঙিলে হাইড্ৰোজেন পজিটিভ হ'ব I মাইনাস হ'ব ঠিক তেনেকে AO আৰু CH3 মাজৰ এই বন্ধটো ভাঙিব এই বন্ধটো ভাঙিলে অক্সিজেনে নেগেটিভ চাৰ্জ পাব ঠিক আছে অক্সিজেনে নেগেটিভ চাৰ্জ পাব wait এইটো এতিয়া এইটো ইথাৰ হয় এইটো কি ইথাৰ এইটো 3 ডিগ্ৰী ইথাৰ বুলি কোৱা হয় এইটো 3 ডিগ্ৰী ইথাৰ ঠিক আছে 3 ডিগ্ৰী ইথাৰ হলে কি আহিব তোমাৰ তাত মন কৰিবা 3 ডিগ্ৰী ইথাৰ হলে তোমাৰ তাত প্ৰডাক্ট ফৰ্মেশন কি হ'ব চোৱা এইটো হলে তোমাৰ তাত প্ৰডাক্ট ফৰ্মেশন আহিব মন কৰিবা CH3 টাৰচিয়াৰি ইথাইল হলে মানে ইথাৰ হলে এইখিনি জায়গাত বন্ধটো ভাঙে আৰু ইয়াৰ জায়গাত এই আয়োডাইড গ্ৰুপটো আহিব মানে কাৰ্বন আৰু অক্সিজেনৰ মাজৰ বন্ধ ভাঙিব অক্সিজেনে নেগেটিভ চাৰ্জ পাব কাৰ্বনে পজিটিভ চাৰ্জ পাব ঠিক আছে গতিকে এইটো হ'ল দেন তোমাৰ CH3O আৰু O2 কাক ল'ব এই হাইড্ৰোজেনটোক লৈ ল'ব তাৰ মানে OH হৈ যাব এটা মিথানল হ'ব আৰু এটা এলকাইল হাইড্ৰাইড মানে টাৰচিয়াৰি এলকাইল হাইড্ৰাইড হ'ব আৰু এটা এলকহল আহিব দিস ইজ দা প্ৰডাক্ট নেক্সট এইটো চোৱা এইটো B2H6 দিয়া আছে হয়নে এইটো এটা কি হয় এলকিন নহয় জানো এইটো এলকিন নহয় জানো এই প্ৰপিন হয় নে নাই এলকিন B2H6 টোক তুমি এনেকে লিখিব নোৱাৰিবানে চাচোন এতিয়া মনত পৰি যাব চোৱা BH3 হ'ল টু এনেকে লিখিব নোৱাৰিবানে তাৰমানে এইটো হাইড্ৰবৰেচন অক্সিডেশন ৰিয়েকচন নহয় নে হাইড্ৰবৰেচন তাৰমানে এইটো হাইড্ৰবৰেচন অক্সিডেশন ৰিয়েকচন ভালকে কিতাপখনত চাবা প্ৰিপাৰেচন অফ এলকহলত হাইড্ৰবৰেচন অক্সিডেশনৰ সেকেন্ড যোনটো প্ৰথম প্ৰিপাৰেচন হেতুৱে আছিলে হাইড্ৰবৰেচন অক্সিডেশন ৰিয়েকচন হয় হাইড্ৰবৰেচন অক্সিডেশন ৰিয়েকচন হয় এইটো যদি কৰা তেতিয়া হলে তোমাৰ ইয়াত প্ৰডাক্ট কি আহিব জানানে তোমাৰ ইয়াত প্ৰডাক্ট আহিব এইটো চোৱা CH3CH2OH আহিব ঠিক আছে দিস ইজ এ প্ৰপানল ভালকে চাবা কিতাপখনতে ডাইৰেক্ট ৰিয়েকচন দিয়া আছে এনচিইআৰটি দেই তাৰপিছত এইটো চোৱা C6H5OH তাৰমানে এইটো ফিনল C6H5OH এইটো ফিনল দিস ইজ ফিনল ইয়াৰ লগত তুমি aqueous NaOH দি দিয়া ইয়াৰ লগত তুমি aqueous NaOH দি দিয়া তুমি কি পাবা চোৱা ইয়াৰ লগত যদি তুমি aqueous NaOH দি দিয়া তেতিয়াহলে তুমি পাবা ইয়াতে ONA আৰু এইখিনিত আহিব COONA ঠিক আছে দেন তুমি ইয়াক যদি প্ৰটনেশন কৰি দিয়া তুমি যদি ইয়াক প্ৰটনেশন কৰি দিয়া তেতিয়াহলে তোমাৰ তাত কি আহিব জানানে তোমাৰ তাত আহিব এইটো OH আৰু এফালে আহিব COOH গতিকে এইটো হৈ গল ফিনল এইটো ফিনল হল এইটো ফিনল আৰু এইটো আহি গল তোমাৰ তাত তেতিয়া চেলিসাইলিক এসিড এইটো হৈ গল চেলিসাইলিক এসিড ভেৰি ভেৰি ইম্পৰ্টেন্ট মেকানিজম আৰু এইটো কোনটো ৰিনেম ৰিয়েকচন হয় বাৰু ক'ব পাৰিবানে কোনোবাই এইটো বহুত এটা ফেমাস ৰিয়েকচন হয় আই ডোন্ট নো তোমালোকে জানা নে নাজানা বাট এইটো জানিবই লাগিব এইটো নাজানিলে তোমালোকৰ পাপ লাগিব ঠিক আছে এইটো নাজানিলে তোমালোকৰ পাপ লাগিব আৰু এইটো কোনটো ৰিয়েকচন হয় জানানে এইটো ৰিয়েকচন হৈছে কোলবেজ ৰিয়েকচন এইটো ৰিয়েকচন হৈছে কোলবেজ ৰিয়েকচন অফ ফিনল পঢ়িবা ৰেমাৰ্টেমেন ৰিয়েকচন পাবা কোলবে ৰিয়েকচন পাবা বম ইম্পৰ্টেন্ট these questions are বম ইম্পৰ্টেন্ট ডাইৰেক্ট নেম ৰিয়েকচন আহি যায় ডাইৰেক্ট শৰ্ট নোটস লিখিব দিব পাৰে বা এইটো ষ্টাইলত দিব পাৰে ঠিক আছে দিস ইজ চেলিসাইলিক এসিড সৰি ঠিক আছে দিস ইজ ৰেমাৰ্টেমেন কোলবে ৰিয়েকচন নাও নেক্সট পেজত যাও মই নেক্সট পেজত যাও ঠিক আছে নেক্সট পেজলৈ আহিছো কনভাৰ্সন কৰিব দিছে ফিনল টু এনিসোল ঠিক আছে ফিনলৰ পৰা এনিসোললৈ কনভাৰ্সন কৰিব দিছে ঠিক আছে ফিনলৰ পৰা এনিসোললৈ কনভাৰ্সন কৰিব দিছে তোমালোকক ঠিক আছে মই কৰি দিছো চোৱা ফিনলৰ পৰা এনিসোল কেনেকে বনাবা চোৱা এইটোৰ আনসাৰ সৰু সৰুকে লিখি দিছো দিস ইজ ফিনল ৰাইট দিস ইজ ফিনল বস্তুটো বুজিবলৈ চেষ্টা কৰা ফিনলৰ লগত তুমি সোডিয়াম হাইড্ৰক্সাইড দি দিয়া ফিনলৰ লগত তুমি সোডিয়াম হাইড্ৰক্সাইড দিয়া তুমি কি পাবা জানানে ফিনলৰ লগত সোডিয়াম হাইড্ৰক্সাইড দিলে ONA আহিব মানে সোডিয়াম ফিনক্সাইড পাবা আৰু ইয়াৰ লগত যদি তুমি কেনেবাকে এলকাইল হেলাইড দি দিয়া মানে মিথাইল ব্ৰমাইডে ধৰিছো এইটোক যদি দি দিও তেতিয়াহলে O আৰু Na প্লাস হয় এতিয়াহলে এই বন্ধটো ভাঙিলে কাৰ্বন পজিটিভ হ'ব Br মাইনাস আহিব তাৰমানে তোমাৰ তাত কি আহিব চোৱা OCH3 আহিব চোৱা দিস ইজ কল এনিসোল যেতিয়া বেনজিনৰ লগত ওপৰত OCH3 এটা থাকে ন তেতিয়া ইয়াকে আমি নাম দিও এনিসোল গতিকে ইথাৰৰ প্ৰিপাৰেচনত চাবা ডাইৰেক্ট এইটো এনেকুৱা ৰিয়েকচন দেখুৱা আছে গতিকে দিস ইজ দা প্ৰিপাৰেচন অফ ইথাৰ একচুয়ালি এইটো ইথাৰ হয় হয়নে নহয় ROR ডেশ
ROR dash functional group তুমি নিজে চোৱা এইটো R হয় বাকি বেনজিন ৰিংটো R dash বুলি ধৰি ললে হ'ল বা বেনজিন ৰিংটো R ধৰা CH3 টো R dash ধৰি লোৱা হৈ গল নেক্সট আহি গল প্ৰপেন টু অলৰ পৰা 2 মিথাইল প্ৰপেন টু অল বনাব লাগে ঠিক আছে কেনেকে বনাম চোৱা এইটো আনসাৰ এটোৰ আনসাৰটো চাবা এবাৰ ভালকে প্ৰপেন টু অল ন মানে এইটো মিথেন CHOH CH3 প্ৰপেন টু অল ইয়াক যদি মই অক্সিডেশন কৰো ইয়াক যিকোনো অক্সিডাইজিং এজেন্ট এটা দি দিয়া ইয়াক এলকহলক অক্সিডেশন কৰিলে মানে সেকেন্ডাৰী এলকহলক অক্সিডেশন কৰিলে সদায় তুমি কিটোন পাবা ঠিক আছে আৰু কিটোনৰ লগত নেক্সট যদি তুমি গ্ৰিগনাৰ্ড ৰিএজেন্ট দি দিয়া মই ধৰি লৈছো ইয়াতে মই গ্ৰিগনাৰ্ড ৰিএজেন্ট দিছো CH3MgBr যেহেতু মই 2 মিথাইল প্ৰপেন টু অল বনাব লাগে প্ৰপেনৰ কাৰণে অলৰেডি তিনটা কাৰ্বনটো ইয়াত আছে মোক লাগে এক্সট্ৰা মিথাইল গ্ৰুপটোহে গতিকে মই সেইকাৰণে এলকাইল হেলাইড মিথাইল মেগনেছিয়াম ব্ৰমাইড দি দিছো হল তাৰমানে এতিয়া ইয়াত কি হ'ব এটোটো নেগেটিভ এটোটো পজিটিভ পাৰ্ট হয় আৰু মিথাইল গ্ৰুপটো নেগেটিভ পাৰ্ট হয় ঠিক তেনেকে এই বন্ডটো যেতিয়া ইয়ালে ভাঙিব এটো নেগেটিভ চাৰ্জ পাব আৰু এটো পজিটিভ চাৰ্জ পাব তেতিয়াহলে এই CH3 গ্ৰুপটো আহি পেলাই কাৰ্বনক আহি এটেক কৰিব তাৰমানে এনেকুৱা এটা প্ৰডাক্ট নাপাবানে চোৱাচোন তুমি দিস ইজ CH3 আৰু ওপৰ ফালে থাকিলে OMgBr হয় OMgBr এনেকুৱা আমি কৰিছো অলৰেডি আৰু দিস ইজ CH3 তাৰমানে এইটো এটা এডাক্ট নহল নে এইটো এটা এডাক্ট নহল নে হয় দেন ইয়াৰ লগত যদি তুমি ইয়াৰ পাছত যদি তুমি ইয়াক হাইড্ৰোলাইসিস কৰি দিয়া হাইড্ৰোলাইসিস কৰি দিলে তুমি কি পাবা জানানে তুমি এনেকুৱা এটা প্ৰডাক্ট পাবা চোৱা ওৰ লগত H এটা আহি যাব আৰু এফালে এটা CH3 আহি যাব আৰু তলৰ ফালে এটা CH3 আহি যাব তাৰমানে এইটো নাম কি আহিব 2 মিথাইল তুমি নাম দিয়া ইয়াক 1 2 3 নাম্বাৰিং কৰা গতিকে 2 মিথাইল ইয়াৰ নাম আহি গল 2 মিথাইল ঠিক আছে প্ৰপেন 2 মিথাইল প্ৰপেন টু অল হবনে নাই 2 মিথাইল প্ৰপেন টু অল হৈ গল তুমি পাই গলা বস্তুটো ঠিক আছে দেন এনিলিন টু ফিনল একচুয়ালি এইটো এমাইন সেকশনটোৰ কোৱেশ্চন হয় এনিলিনৰ পৰা ফিনল বনোৱাটো গতিকে এইটো তাতে ডিসকাশন কৰিম ঠিক আছে মই কৰি দিছো তেতিয়াহলে ৰবা মই কৰিয়ে দিও ৰবা হল হৈ গল এইটো গতিকে এইটো 2 মিথাইল প্ৰপেন টু অল তুমি এনেকা বনাব লাগিব ভালকে বস্তুবিলাক কৰিবা এইটো মোস্ট ইম্পৰ্টেন্ট মই আগতো বাৰবাৰ কৈছো যে গ্ৰিগনাৰ্ড ৰিএজেন্ট বহুত ইম্পৰ্টেন্ট হয় বহুত ৰিএকচনত গ্ৰিগনাৰ্ড ৰিএজেন্ট আমি ইউজ কৰো ঠিক আছে গতিকে ভালকে এইটো কৰিব লাগিব ঠিক আছে নেক্সটত আহা এনিলিন টু ফিনলটো মই দেখাই দিছো এইটো C নম্বৰৰ ৰিএকচন আছিলে এনিলিন টু ফিনল এনিলিন মানে হৈছে বেনজিন ৰিঙৰ লগত যদি ওপৰৰ ফালে এটা NH2 গ্ৰুপ দি দিয়া তেতিয়াহলে দিস ইজ কল এনিলিন এতিয়া এনিলিনৰ লগত যদি তুমি HNO2 দি দিয়া এনিলিনৰ লগত যদি HNO2 দিয়া তেতিয়াহলে এইটো আহিব NaNO2 প্লাস HCl এইটো যদি দিয়া তেতিয়াহলে ই তোমাক ফৰ্মেশন কৰি দিব ডাইজোনিয়াম ক্লোৰাইড হল আৰু এইটো এটা ইন্টাৰমিডিয়েট বুলি ধৰি লব পাৰা বা ট্ৰানজিশন ষ্টেট বুলি ধৰি লব পাৰা ইয়াক যদি তুমি নেক্সট হাইড্ৰোলাইসিস কৰি দিয়া তেতিয়াহলে তোমাৰ ইয়াত প্ৰডাক্ট আহিব কি ইয়াত তোমাৰ প্ৰডাক্ট আহিব ফিনল গতিকে এনিলিনৰ পৰা ফিনল তুমি এনেকে কনভাৰ্সন কৰিব পাৰিবা নেক্সট আহি গল বেনজিন টু ফিনল বেনজিনৰ পৰা ফিনল কেনেকে কনভাৰ্সন কৰিবা নেক্সট বি টু আনসাৰটো বেনজিনৰ পৰা ফিনল বনাব লাগে বেনজিন দিলু এইটো ডাইৰেক্ট এনসিআৰটি কোৱেশ্চন হয় বেনজিন আছিলে বেনজিনৰ লগত তুমি ওলিয়াম দি দিয়া ওলিয়াম দলিয়াম নহয় ওলিয়াম মানে হৈছে H2SO4 ওলিয়াম মানে বেলেগ কোনো নহয় H2SO4 গতিকে ওলিয়াম দিয়াৰ লগে লগে তোমাৰ তাত কি আহিব জানানে ওলিয়াম দিয়াৰ লগে লগে তোমাৰ তাত আহিব SO3H মানে বেনজিন সালফনিক এসিড আহিব এনসিআৰটি কোৱেশ্চন হয় প্ৰিপাৰেচন অফ ফিনল ৰিএকচনটো চাবা বেনজিন সালফনিক এসিড বেনজিন সালফনিক এসিড ইয়াৰ লগত ইয়াক যদি তুমি নেক্সট বেনজিন সালফনিক এসিডক যদি তুমি নেক্সট NaOH দি দিয়া NaOH দি পেলাই যদি তুমি ইয়াক H+ দি দিয়া তেতিয়াহলে তুমি কি বনাব পাৰিবা জানানে তুমি ফিনল বনাব পাৰিবা সিম্পল ৰিএকচন ঠিক আছে সিম্পল ৰিএকচন হল তাৰমানে NaOH দিলেতো ই সোডিয়াম ফিনক্সাইড বনায় তাৰপিছত তুমি H+ কৰি দিলে Na টো ওলাই যায় then OH আহি লাগি যায় so this is the phenol and this is benzene বুজি পালা ভেৰি সিম্পল প্ৰেক্টিস কৰিবা তোমালোকে অৰ্গেনিক যিমান পঢ়িবা যিমান তাক ঘঁহি থাকিবা ন সিমানেই তুমি অৰ্গেনিকত বহুত চোকা হৈ যাবা ঠিক আছে পাৰা হৈ যাবা গতিকে এনেকে কৰিব লাগিব নেক্সট পেজত আহিছো মই বেনজিন টু ফিনল অলৰেডি মই কৰি দিলো ডান বেনজিন টু ফিনল ডান অলৰেডি ডান ঠিক আছে গল নেক্সট আহি গল টলুইন টু বেনজাইল এলকহল টলুইনৰ পৰা বেনজাইল এলকহল বনাব লাগে চাওচোন টলুইনৰ পৰা বেনজাইল এলকহলনো কেনেকে বনায় টলুইন মানে এইটো হয় বেনজিন ৰিঙৰ লগত যদি তুমি CH3 এটা দি দিয়া দিস ইজ কল টলুইন হয় টলুইনৰ পৰা যদি বেনজাইল এলকহল বনাবলগীয়া হয় তেতিয়াহলে মই প্ৰথমে Cl2 দি দিও মানে হেলোজেনেশন কৰিছো আৰু UV লাইট দিছো ঠিক আছে তেতিয়াহলে তোমাৰ তাত প্ৰডাক্ট আহিব কি জানানে তোমাৰ তাত প্ৰডাক্ট কি আহিব জানানে তোমাৰ তাত প্ৰডাক্ট আহিব এইটো বেনজাইল ক্লোৰাইড দেন ইয়াক যদি তুমি aqueous KOH দি দিয়া আৰু হিট কৰি দিয়া
aqueous KOH দি যদি হিট কৰা তেতিয়াহলে ইয়াতে aqueous দিলে গমেই পোৱা aqueous দিলে ইয়াতে কি হয় হেলোজেন ওলাই যায় আৰু OH এটা আহি লাগি যায় this is called benzyl alcohol this is called benzyl alcohol বেনজাইল পজিশন কাক কয় গম পোৱা নহয় এই পজিশনটোক বেনজাইল বুলি কোৱা হয় বেনজিন ৰিঙৰ সৈতে এটা CH2 যদি থাকে তেতিয়াহলে তাকে বেনজাইল বুলি কোৱা হয় আৰু বেনজাইলিক পজিশনত OH এটা লাগি আছে কাৰণে তাকে বেনজাইল এলকহল বুলি আমি কৈছো নেক্সট বেনজিন টু ডাইফিনাইল অলৰেডি তোমালোকে জানা মোস্ট ফেমাস ৰিঅ্যাকশন হয় বেনজিন টু ডাইফিনাইল কোনে দিয়ে বেনজিন টু ডাইফিনাইল তোমালোকক উডছ ৰিঅ্যাকশনে দিব ঠিক আছে উডছ ৰিঅ্যাকশনে দিব গতিকে এটো ভালকে কৰিবা তোমালোকে মই কৰি নিদো অলৰেডি ডিসকাস কৰা হৈছে এটো ঠিক আছে হেলো এলকেন চেপ্টাৰটো ডিসকাস কৰা হৈ গল নেক্সট বেনজাইল এলকহল বেনজাইল ক্লোৰাইড টু বেনজাইল এলকহল বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল অলপ আগতে কৰাটোই নহয়নে বাৰু এইটো বেনজাইল ক্লোৰাইড নহয়নে এইটো বেনজাইল ক্লোৰাইড নহয়নে অলৰেডি কৰা আছে বেনজাইল ক্লোৰাইডৰ পৰা কি বনাইছো মই বেনজাইল এলকহল বনাইছো এইটো বনাই দিয়া বেনজাইল ক্লোৰাইড টু বেনজাইল এলকহল ডাইৰেক্ট ৰিঅ্যাকশন দেখিছা এটা প্ৰশ্নতে কেনেকে বাৰবাৰ বহুত কেটা বস্তু সোমাই থাকে দেন তুমি চোৱা মিথাইল মেগনেছিয়াম ব্ৰমাইড টু 2 মিথাইল প্ৰপেন টু অল বনাব লাগে অলৰেডি বনাইও থৈছো তুমি চাবা 2 মিথাইল প্ৰপেন টু অল এডাল নহয়নে বাৰু 2 মিথাইল প্ৰপেন টু অল মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ লগত মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ পৰা তুমি 2 মিথাইল প্ৰপেন টু অল বনাব লাগে তেতিয়াহলে মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ লগত তুমি কাৰ ৰিঅ্যাকশন কৰিবা মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ লগত তুমি এইটো ৰিঅ্যাকশন প্ৰপেন টু অনৰ ৰিঅ্যাকশন কৰিবা হয় না প্ৰপেন টু অনৰ ৰিঅ্যাকশন কৰিবা তো কৰি দিয়া হৈ গল চিজ ইয়াতে কি আহিব মিথাইল মেগনেছিয়াম ব্ৰমাইড ন মিথাইল মেগনেছিয়াম ব্ৰমাইড এইটো আছিলে ইয়াৰ লগত মই কাৰ 2 মিথাইল প্ৰপেন টু অল বুলি কলা ন তাৰমানে তিনটা কাৰ্বন লাগিবই মোক তাৰমানে মোৰ তাত এটাই অপচন আছে সি এফালে CH3 এফালে CH3 হয় এটুক যদি ৰিঅ্যাকশন কৰোৱা তেতিয়াহলে এই বন্ডাল এনেকে ভাঙিব এই বন্ডাল এনেকে ভাগিলে মেগনেছিয়াম পজিটিভ কাৰ্বন নিগেটিভ এনেকে এটেক কৰিব আকৌ গ্ৰিগনাৰ ৰিঅ্যাকশন আগৰ দৰে গতিকে তোমাৰ তাত এনেকুৱা প্ৰডাক্ট এটা নাহিবনে চোৱাচোন COMgBr ঠিক আছে আৰু এফালে কি আহিব এফালে তোমাৰ আহিব CH3 আৰু এফালে আহিব CH3 হল নেক্সট তুমি ইয়াক হাইড্ৰোলাইসিস কৰি দিয়া নেক্সট তুমি ইয়াক হাইড্ৰোলাইসিস কৰি দিয়া তুমি কি পাবা CH3 COH দেন CH3 দেন এফালে আহি গল CH3 গতিকে কি দিব এটো তো 2 মিথাইল প্ৰপেন টু অল হল ন দিস ইজ দ্য প্ৰডাক্ট 2 মিথাইল প্ৰপেন টু অল হল নাই এনেকে কৰিলে হৈ গল শেষ নেক্সট আহি গল এচিটোফেনন ফ্ৰম ফিনল তাৰমানে ফিনলৰ পৰা তুমি এচিটোফেনন কেনেকে বনাবা সেইটো সুধিছে তোমাক ঠিক আছে দেখো চাও কেনেকে বনাও এইটো ৰিঅ্যাকশন এইটো স্লাইডতে কৰি দিছো মই এইখিনিতে কৰি দিছো স্লাইডতে হা এচিটোফিননৰ পৰা ফিনল বনাম এচিটোফিনন ফ্ৰম ফিনল এচিটোফিনন ফ্ৰম ফিনল ফিনলৰ পৰা এচিটোফিনন বনাম তো ফিনল এইটো হয় মোৰ বেনজিন ৰিং এটা থাকে লগতে OH এটা থাকে ফিনল এতিয়া বাদে এইটো বেয়া হৈছে ষ্ট্ৰাকচাৰটো বহুত বেছি দিস ইজ ফিনল ফিনলৰ লগত কি কৰিব লাগিব মই জিংক ডাস্ট দি দিও জিংক ডাস্ট যদি দি দিও তেতিয়াহলে ই হৈ গল বেনজিন ই কি হৈ গল বেনজিন এতিয়া ইয়াৰ লগত যদি মই ফিডেল ক্ৰাফ্টৰ ৰিঅ্যাকশন কৰি দিও এসাইল ফিডেল ক্ৰাফ্ট এসাইলেশন যদি মই কৰি দিও C ডাবল বন Cl আৰু লগতে মই ৰিএজেন্ট দিম AlCl3 হল তেতিয়াহলে ই তোমাক কি দিব সিম্পল ৰিঅ্যাকশন হয় ভাই নেম ৰিঅ্যাকশন জানিলে সলভ কৰিব পাৰিবা CH3 এটো এচিটোফেনন নহয় জানো this is known as acetophenone ঠিক আছে এইবিলাক সিম্পল ৰিঅ্যাকশন হয় কিন্তু টান ৰিঅ্যাকশন অৰ্গেনিকত এটা বস্তু ভাল অৰ্গেনিক পাৰিলে তোমালোকৰ টাইমটো বহুত সেভ হৈ যাব পাৰিছো নোৱাৰিলে নাই গল ঠিক আছে ম্যাথটো কৰি থাকিব নালাগে ন যে বোলে ক্যালকুলেশন কৰি আছো টাইম খাই আছে ইয়াত কোনো ধৰণৰ টাইম খোৱাৰ কথাই নাহে তোমালোকে পাৰিলে ডাইৰেক্ট নম্বৰ ৰখাই দিব পাৰিবা আৰু নোৱাৰিলেতো আৰু উপায় নাই ঠিক আছে হৈ গল নেক্সট আহি যোৱা লাষ্ট কোৱেশ্চন এৰেঞ্জ দ্য ফলোইং ইন ইনক্ৰিজিং অৰ্ডাৰ অফ এচিডিটি এতিয়া এটা কথা সদায় মনত ৰাখিবা যে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু এচিডিটি মই বাৰবাৰ কৈছো তো আমাৰ কোৰ্সৰ যেতিয়া কোৰ্স পঢ়াই আছো তেতিয়াও আমি কৈছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ডাইৰেক্টলি প্ৰপৰ্শনেল টু এচিডিটি আৰু ইলেক্ট্ৰন ডনেটিং গ্ৰুপ ইজ ইনভাৰ্সলি প্ৰপৰ্শনেল টু কি এচিডিটি বা এচিডিক ষ্ট্ৰেন্থ হয় ওকে নাও এতিয়া ইয়াতে চোৱা এটো ফিনল হয় এই ফিনলৰ আৰু এচিডিটি মানে কি বা এচিডিক ষ্ট্ৰেন্থ মানে কি এচিডিক ষ্ট্ৰেন্থ means release of H+ ions হয় নাই তাৰমানে এই OH ৰ পৰা এই অক্সিজেন আৰু হাইড্ৰোজেনৰ মাজৰ বন্ধটো ভাঙিলে এই হাইড্ৰোজেনটো ইয়াৰ পৰা ওলাই গুচি যাব তো এইটো যিমান সোনকালে ওলাই যাব পাৰিব সিমানেই সোনকালে কি এচিডিক নেচাৰ শো কৰিব এতিয়া তুমি ইয়াতে চোৱা ইয়াতে যদি তুমি ভালকে নটিস কৰা এইটো ফিনলতটো এনেকুৱা কোনো গ্ৰুপে নাই হয় না নাই এনেকুৱা কোনো গ্ৰুপ নাই ঠিক আছে বাৰু এইটো ফিনলত চোৱা এইটো ফিনলত OCH3 গ্ৰুপ এটা আছে আৰু এই দিস গ্ৰুপ ইজ এ ইলেক্ট্ৰন ডনেটিং গ্ৰুপ
This group is a electron donating group. আৰু ইয়াতে চোৱা এটা নাইট্ৰ কম্পাউণ্ড আছে, নাইট্ৰ আছে আৰু এইফালে মিথাইল গ্ৰুপ এটা আছে। হয়, মিথাইল গ্ৰুপে কি কৰিব? ইলেক্ট্ৰন ডনেট কৰিব। নাইট্ৰ গ্ৰুপে কি কৰে? নাইট্ৰ গ্ৰুপে ইলেক্ট্ৰন উইথড্ৰ কৰে। দিছ ইজ এন ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ। দিছ ইজ এন ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ। গতিকে ইয়াতে এচিডিক ষ্ট্ৰেন্থ কাৰ বেছি হ'ব? মোৰ মতে এচিডিক ষ্ট্ৰেন্থ এতিয়া ইয়াতে বেছি হ'ব তোমাৰ কাৰ? ফিনলৰ বেছি হ'ব প্ৰথমে, দেন আহিব তোমাৰ এই নাইট্ৰ থকা গ্ৰুপটো আৰু চবতছে লাষ্টত আহিব ইথাৰ। ঠিক আছে, বিকজ ইয়াতে ইলেক্ট্ৰন ডনেটিং গ্ৰুপ আছে, ই বেঞ্জিন ৰিঙত ইলেক্ট্ৰন বহাব, ইলেক্ট্ৰন ডেনচিটি বহাব, আৰু ইলেক্ট্ৰন ডেনচিটি বহালে সদায় O আৰু H ৰ মাজৰ বণ্ডটো ভাঙোতে বহুত টাইম লাগিব। গতিকে এইটো হ'ব আমাৰ এচিডিক ষ্ট্ৰেন্থ। ঠিক আছে, প্ৰথমে ইয়াৰ বেছি হ'ব, তাৰপিছত মোৰ মতে ইয়াত বেছি হ'ব, কাৰণ ইয়াতে কাৰ্বন আৰু হাইড্ৰজেনৰ মাজৰ বণ্ডটো ভাঙাটো অলপ টান কাম। ঠিক আছে, টান কাম, কিন্তু এইটো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটা লাগি আছে। এক মিনিট ৰ'বা, মই ডাউটটো ক্লিয়াৰ কৰি লওঁ, এক ছেকেণ্ড। ফাংচনেল গ্ৰুপটো চেঞ্জ কৰি দিলেতো সেইকাৰণে অকণমান দিগদাৰ হয়। One second. বাদেই এইটোত ফাংচনেল গ্ৰুপটো চেঞ্জ হৈ গ'ল নহয়। প্ৰথম এইটোতো ডনেটিং গ্ৰুপ আছে, এইটোতো চবতছে কমেই হ'ব, মানে এইটো বিটো চবতছে লাষ্টত আহিব, লাষ্ট ইলেক্ট্ৰন ডনেটিং গ্ৰুপ আছে। ছেকেণ্ড তোমাৰ ইয়াত বেছি হ'ব মোৰ মতে ফিনল আছে ন? মোৰ মতে বিটো লাষ্টত আহিব, এটো দেন ফাৰ্ষ্টত আহিব, দেন একেবাৰে তোমাৰ ছেকেণ্ডত আহিব এইটো চিটো। ঠিক আছে, বিকজ ইয়াতে নাইট্ৰ গ্ৰুপ আছে, ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটা লাগি আছে ইয়াতে, বাট এইটো মোৰ মতে ফাংচনেল গ্ৰুপটো ছেইম হ'ব লাগিছিলে দেই। এইটো ইয়াতে কিবা গণ্ডগোল কৰিছে কুৱেশ্যনত। এনেকে হলেতো জাজে কৰিব নোৱাৰিম ন কুৱেশ্যন। এনেকে হলেতো ভালকে চেকে কৰিব নোৱাৰিম, কাৰণ ফাংচনেল গ্ৰুপে সলাই দিলে, তো মই এচিডিক ষ্ট্ৰেন্থ কেনেকে বিচাৰিম এতিয়া? ফাংচনেল গ্ৰুপটো চেঞ্জ কৰি পেলালে। ইয়াতে OH থাকিব লাগিছিলে, এইখিনি জেগাত OH থাকিব লাগিছিলে, এইখিনিত OH থকা হয় চবতছে বেছি C হ'ল হয়, বিকজ ইয়াতে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ লাগি আছে, দেন তোমাৰ ফিনল আহিল হয়, চবতছে লাষ্টত এইটো হ'ল হয়, কিন্তু ইয়াতে তোমাৰ ফাংচনেল গ্ৰুপে চেঞ্জ কৰি পেলালে। ঠিক আছে, অ'কে, গতিকে মোৰ মতে অৰ্ডাৰটো হ'ব লাগে তোমালোকৰ A ফাৰ্ষ্ট, দেন C, দেন B, বাট I am not sure about this, because ইয়াতে তোমাৰ ফাংচনেল গ্ৰুপ চেঞ্জ কৰি ৰাখিছে, CH3 আছে, CH3 টো কেনেকে ইয়াতে বন্ড ভাঙিব? ইয়াতে বন্ড ভাঙিবলৈ বহুত টাইম লাগিব, গম পাইছা? ইয়াতে বন্ড ভাঙিবলৈ বহুত টাইম লাগিব। ঠিক আছে, মই এবাৰ ক্ৰছ চেক কৰি দিছো। এক্সেক্টলি, ঠিকে আছে, মোৰ অৰ্ডাৰ ঠিকে আছে, মই চেক কৰিলো, দিছ ইজ দ্য কাৰেক্ট আনচাৰ। হ'ল। চ' আজিলে ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। তোমালোকৰ আই হোপ তোমালোকৰ কুৱেশ্যন কেইটা চল্ভ হ'ব আৰু তোমালোকে বহুত ভাল পাবা কুৱেশ্যনছখিনি কৰি। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আহিছা চেনেলত, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, বিকজ টিল ইয়ৰ এক্সাম যিমানখিনি পাৰো সিমানখিনি তোমালোকক সহায় কৰি যাম। ভালকে চাবা আৰু ভালকে প্ৰেক্টিচ কৰি যাবা, নোট ডাউন কৰি যাবা কুৱেশ্যনছখিনি, আৰু ছাপোৰ্ট কৰিবা চেনেলটোক, আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱী সকলোৰেলৈকে, ভিডিঅ'টো শ্বেয়াৰ কৰিবা চাবৰ কাৰণে। নিশ্চয়, মই আশা কৰো তোমালোকে নিশ্চয় কিবা নহয় কিবা এটা শিকিবলৈ
পাৰিবা ঠিক আছে গতিকে আৰু লগতে কওঁ যে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন ভিডিঅ' অহাৰ লগে লগে তোমালোকৰ তাত নটিফিকেশ্যনটো যায় আৰু মই এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰো যে মই খুব সোনকালে মই তোমালোকৰ মাজত আমাৰ যোনখন মডেল কুৱেশ্যন পেপাৰ দিছে সেই কুৱেশ্যন পেপাৰখন মই তোমালোকৰ লগত ডিছকাছ কৰিম ঠিক আছে গতিকে তাৰ ভিডিঅ' আহিব আৰু যিমান যি ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে মই লৈ আহিম গতিকে আশা কৰোঁ তোমালোকে ভালকে ছাপোৰ্ট দেখাবা আৰু তোমালোকে ছাপোৰ্ট দেখালে মোৰ আৰু টেনশ্যন নাই ঠিক আছে মই ধুনীয়াকে কামখিনি কৰি যাব পাৰিম গতিকে তোমালোকেও মোক মটিভেশ্যন দিবা বুলি মই আশা ৰাখিলো আৰু মইতো তোমালোকৰ লগত সদায় আছো মই তোমালোকৰ কাৰণে কাম কৰি যাম গতিকে থেংক ইউ ছ' মাছ এভৰিৱান বাই বাই